গুড মৰ্ণিং এভৰিৱান, আসসালামু আলাইকুম। আমি জীৱনত যিকোনো কামৰ পৰা সফলতা পাবলৈ হ'লে, আমি যিকোনো কামৰ পৰা ছাকচেছ হ'বলৈ হ'লে জীৱনৰ পৰা 5টা শব্দ, 5টা লাইন, 5টা বাক্য আমি ডাষ্টবিনত পেলাই দিব লাগিব। আৰু যদি এই 5টা বাক্য, 5টা লাইন যদি ডাষ্টবিনত পেলাই দিয়াৰ মতন ক্ষমতা আমাৰ ভিতৰত থাকে, তেনেহ'লে আমি জীৱনত সফলতা এচিভ কৰিব পাৰিম প্ৰতিজন মানুহে। কেনেকৈ কি 5টা বাক্য আছে? 1 নম্বৰ বাক্য, মানুহে কি ক'ব। আমি সকলোৱে প্ৰথমতে ভয় পাওঁ, যেতিয়া মই এই কামটো ষ্টাৰ্ট কৰিম, কামটো আৰম্ভ কৰিম, আমি প্ৰথমতে ভয় পাই থাকোঁ যে মানুহে কি ক'ব। মানুহৰ ভয়ত আমি কাম কৰাই এৰি দিওঁ, মানুহৰ ভয়ত আমি কামখিনি কেতিয়াও কৰিবলৈ আৰম্ভই নকৰোঁ। তো সেইকাৰণে এই বাক্যটো আমি ডাষ্টবিনত পেলাই দিব লাগিব। আমাৰ মনৰ পৰা, আমাৰ জীৱনৰ পৰা আমি যদি ডাষ্টবিনত পেলাই দিব পাৰোঁ, তেতিয়াহ'লে আমি জীৱনত সফলতা এচিভ কৰিব পাৰিম। কিয়নো জীৱনটো আমাৰ, সপোনটো আমাৰ, গোটেইখিনি আমাৰ, তেনেহ'লে মানুহৰ ভয়ত আমি কিয় কাম কৰা এৰি দিম? চ' আমি মানুহৰ ভয়ত কাম কৰা এৰি দিব নালাগে। মানুহ কি কয় ক'ব, মানুহৰ যা ইচ্ছা সি কৈ থাকিব, আমাৰ সপোন আমি পূৰণ কৰাত আমি কাম কৰি থাকিম। সেইটোৱেই আমাৰ 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট, মোৰ দ্বাৰাই নহ'ব। এই পইণ্টটো আমি, এই বাক্যটো আমি ডাষ্টবিনত পেলাই দিব লাগিব। মোৰ দ্বাৰাই নহ'ব। আল্লাহ, ভগৱানে আমাক সকলোকে হাত, পা, বুদ্ধি, জ্ঞান সকলোৱে দিছে, কিন্তু আমি তাৰ পিছতো যদি কৈ থাকোঁ যে মোৰ দ্বাৰাই নহ'ব, তেনেহ'লে কাৰ দ্বাৰাই হ'ব? আপোনাক ওপৰলৈ এনেকুৱা কোনো কিছু কমি ৰাখে নাই, গোটেইখিনি দি দিছে। সফল মানুহৰ যিখিনি আছে, আপোনাৰো এইখিনি আছে। এজন ছাকচেছফুল মানুহৰো যিবিলাক আছে, যেনেকুৱা হাত, পা, মাথা, ভৰি যেনেকুৱা আছে, আপোনাৰো ঠিক তেনেকুৱাই আছে। তেনেহ'লে সিহঁতে যদি পাৰে, আমি কিয় নোৱাৰিম? হৰ কোই কৰ সকতা হে তো মে কিয় নেহি? প্ৰতিজন মানুহে যদি কৰিব পায়, তেতিয়াহ'লে মই কেনে কৰিব নোৱাৰিম? তো সেইকাৰণে সেই বাক্য মোৰ দ্বাৰাই নহ'ব, সেই বাক্যটো আমি ডাষ্টবিনত পেলাই দিব লাগিব। আৰু ডাষ্টবিনত পেলাই দিয়াৰ ক্ষমতা যদি আমাৰ ভিতৰত থাকে, তেনেহ'লে আমি জীৱনত আগবাঢ়ি যাব পাৰিম। 3 নম্বৰ পইণ্ট, মোৰ কৰাৰ মন নাই। এনেকুৱা কাম, এনেকুৱা চিষ্টেম, এনেকুৱা চাকৰি, এনেকুৱা কাম মোৰ কৰাৰ মন নাই, সেই বাক্যটো আমি ডাষ্টবিনত পেলাই দিব লাগিব। কাৰণ মন কিয় নাই? আমিতো মিডিল ক্লাছ বা গৰীবৰ ভিতৰত পঢ়ি আছোঁ, 90% মানুহৰ ভিতৰত পঢ়ি আছোঁ। আমিতো 10%ত নহয়। তো যিহেতু আমি 10%ত নহয়, তেনেহ'লে আমি এই বাক্যটো ডাষ্টবিনত পেলাই দিবই লাগিব যে মোৰ কৰাৰ মন নাই। কিয়নো আমি যদি 90%ৰ পৰা 10%ত যাব বিচাৰোঁ, তেনেহ'লে আমাৰ কৰিবই লাগিব। কামৰ কেতিয়াও ছোট আৰু বড় নাই, কাম সকলোৰে কাৰণে সমান। সকলোৱে কামত মানুহে সফলতা এচিভ কৰিব পাৰে, যিটো কাম মানুহে খেলুৱৈ হিচাপে ভালদৰে খেলি যায়। তো সেই বাক্যটো আমি ডাষ্টবিনত পেলাই দিব লাগিব। 4 নম্বৰ বাক্য, মোৰ ভাগ্য খাৰাপ, মোৰ কপাল খাৰাপ, মোৰ ভাগ্য খাৰাপ, এই শব্দটো, সেই বাক্যটো আমি ডাষ্টবিনত পেলাই দিব লাগিব। কিয়নো ভাগ্য কি আছে না আছে আমি কোনো দেখা নাই, কোনো চোৱা নাই। সকলোৱে নিজৰ মেহনতৰ দ্বাৰা, সকলোৱে নিজৰ পৰিশ্ৰমৰ দ্বাৰাই নিজৰ ভাগ্য নিজে লিখিছে। সেইকাৰণে আমিও আমাৰ ভাগ্য নিজে লিখিম। ভাগ্যত কি আছে আমি নাজানো, মেহনতৰ দ্বাৰাই, আমি আমাৰ পৰিশ্ৰমৰ দ্বাৰাই আমি সফলতা এচিভ কৰিম, আমি আমাৰ ভাগ্য লিখিম। তো সেই বাক্য, মোৰ ভাগ্য খাৰাপ, সেই বাক্যটো আমি ডাষ্টবিনত পেলাই দিব লাগিব। 5 নম্বৰ পইণ্ট, মোৰ সময় নাই। এই বাক্যটো আমি ডাষ্টবিনত পেলাই দিব লাগিব। কিয়নো আমি যদি জীৱনত বড় কিছু কাম কৰিব বিচাৰোঁ, আমি যদি জীৱনত ছাকচেছ হ'ব বিচাৰোঁ, আমি যদি জীৱনত বহুত বড় সফলতা এচিভ কৰিব বিচাৰোঁ, তেনেহ'লে আমাৰ সময় ওলাবই লাগিব। এই পৃথিৱীৰ কৰোড়পতিৰ হাতত এভেইলেবল সময় থাকে, বাট ৰ'ডপতিৰ হাতত সময় নাথাকে। এই চিন্তাতে আমি পঢ়ি আছোঁ। সেইকাৰণে ভাৰতবৰ্ষৰ 90% মানুহ গৰীব আৰু মিডিল ক্লাছ, আৰু 10% মানুহ ধনিক বুলি কোৱা হয়, 10% মানুহ আমিৰ বুলি কোৱা হয়। তো এই 10%ৰ লাইনত আমি যাবলৈ হ'লে, সেই 10%ৰ ভিতৰত আমি পঢ়িবলৈ হ'লে আমি সময় ওলাবই লাগিব, কাম কৰিবই লাগিব। চাওক, আমি 10, 15, 20, 50 হাজাৰ টকা ইনকাম কৰাৰ পাল্লাত পৰি আমি 1 লাখ, 2 লাখ, 5 লাখ, 10 লাখ টকা ইনকাম কৰিব পাৰোঁ, সেইটো পাহৰি গৈ আছোঁ। সেইটো আমাৰ ভাবাৰ মতন সময় না হোৱা হৈ আছে। সেইকাৰণে মোৰ কৰাৰ মন নাই। মানুহক কি ক'ব, মোৰ দ্বাৰাই নহ'ব, মোৰ ভাগ্য খাৰাপ, মোৰ সময় নাই, এনেকুৱা 5টা বাক্য আমি জীৱনৰ পৰা ডাষ্টবিনত পেলাই দিব লাগিব। আশা কৰোঁ সকলোৱে বুজি পাইছে। থেংক ইউ ছ' মাছ। থেংক ইউ এভৰিৱান।